বিজনীত আৰম্ভ হৈছে প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ বৰ্গ ২০২৬। চিৰাং জিলাৰ বিজনীত বঙাইগাঁও বিভাগৰ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান, শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত আৰু বিজনী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত নিকেতনৰ বৌদ্ধিক কক্ষত ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত হৈছে এই আচাৰ্য প্ৰশিক্ষণ অনুষ্ঠান। এই উপলক্ষে বুধবাৰে সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু বন্দনা গীতেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। প্ৰাথমিক পৰ্যায়ৰ আচাৰ্য-আচাৰ্যাসকলৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ আধাৰত শিশুসকলক সুনাগৰিক হিচাপে গঢ়ি তোলা। শিক্ষকসকলৰ জ্ঞান আৰু দক্ষতা উন্নীত কৰাৰ লক্ষ্যৰে সময়ে সময়ে সেৱাকালীন প্ৰশিক্ষণ বা ৰিফ্ৰেছাৰ কোৰ্ছৰ ব্যৱস্থা কৰা হয়। এই প্ৰশিক্ষণৰ জৰিয়তে এগৰাকী শিক্ষকে কেৱল পাঠ্যপুথিৰ জ্ঞান প্ৰদানতেই সীমাবদ্ধ নাথাকি শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশৰ সৰ্বাংগীন বিকাশ সাধন কৰিবলৈ সক্ষম হ'ব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে। বঙাইগাঁও বিভাগৰ লগে লগে আমাৰ পৰিচালনা সমিতিৰ উপস্থিত আছে নিকেতন পৰিচালনা আমাৰ মাজত হৈছে মই নাম মাতি যাম আৰু তেখেতক নিশ্চয় গাইছিল। গানটো জানেনে? প্ৰথম দুখাৰী গাব লাগে। টান হ'ব নেকি বাৰু? মই সংখ্যা কম, তাৰপিছত আপোনালোকে গালে হ'ব। মোৰ কথাকেইটা তাৰ মাজতে শেষ কৰি দিম মই। ১ দ ১ দ। ধৰা দিয়া মানে কোনে গোপনে মনে মনে ধৰা দিয়ে নে কি ক'ব নোৱাৰি। মনবিলাক বেলেগ বেলেগ ঠাইলৈ গুচি যায়, যায় নে নাযায়? ডেকা বয়সত কথাটো কওঁতে বেলেগ ধৰণে গোপনে কি আহিছিল? গছ যদি নাথাকে আমি মানুহ থাকিব, বাচিয়ে থাকিব নোৱাৰে। মহাত্মা গান্ধীৰ মনলৈ গোপনে কি আহিছিল? আমি ইংৰাজক অহিংস পথেৰে আমি ভাৰতৰ পৰা আঁতৰাই পঠিয়াব লাগিব। বিবেকানন্দৰ কি আহিছিল মনে মনে? ভাবকচোন, প্ৰতিজন ব্যক্তিৰ ভিতৰত গোপনে এনেকুৱা ধৰণৰ কথাবোৰ আহে। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা অনুষ্ঠানৰ তথা আমাৰ যি ৰাজ্যিক সমিতি আছে শিশু শিক্ষা সমিতি অসম, তেওঁলোকৰ বাৰ্ষিক যোজনা অনুসৰি এই প্ৰশিক্ষণ বৰ্গ প্ৰতি বছৰে এপ্ৰিল আৰু মে' মাহৰ ভিতৰত অনুষ্ঠিত হয়। যিসকল আচাৰ্য-আচাৰ্যা প্ৰতিখন নিকেতনত নতুনকৈ যোগদান কৰে তেওঁলোকৰ উদ্দেশ্যে এই প্ৰশিক্ষণ বৰ্গ 7 দিনীয়াকৈ বিভিন্ন নিকেতনত অনুষ্ঠিত হয়। 2026 বৰ্ষৰ এই প্ৰশিক্ষণ বৰ্গ শিশু শিক্ষা সমিতি অসমৰ তৰফৰ পৰা বিজনী নিকেতনত অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেই প্ৰস্তাৱ মৰ্মে এইবেলি অৰ্থাৎ আজি 22 এপ্ৰিল তাৰিখৰ পৰা এইখন নিকেতনত অহা 29 এপ্ৰিল তাৰিখলৈকে এই প্ৰশিক্ষণ বৰ্গ চলিব। ইয়াত ইতিমধ্যে 48 গৰাকী মহিলা আৰু 24 গৰাকী পুৰুষ আচাৰ্য-আচাৰ্যাই অংশগ্ৰহণ কৰিছে। ধুবুৰীৰ পৰা আমাৰ বঙাইগাঁও জিলাৰ মানিকপুৰলৈকে যি 55খন নিকেতন আছে, এই নিকেতনৰ নৱনিযুক্ত আচাৰ্যসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে, তেওঁলোকেহে ইয়াত আহিছে। আৰু এইখিনিতে কওঁ যে বিদ্যাভাৰতীৰ এই যোজনা অনুসৰি 7 দিনীয়াৰ পিছত অহা বছৰ তেওঁলোকে 15 দিনীয়া প্ৰশিক্ষণ বৰ্গলৈ সহযোগ কৰিব, অৰ্থাৎ 15 দিনীয়া প্ৰশিক্ষণ বৰ্গত যোগদান কৰিব পাৰিব। আৰু এইবেলি এই প্ৰশিক্ষণ বৰ্গত আজি ক্ষেত্ৰ প্ৰশিক্ষণ প্ৰমুখ শ্ৰদ্ধাৰ
ধৰ্মদেৱ ব্ৰহ্মচাৰী অৰ্থাৎ তেওঁ উত্তৰ পূব ভাৰতৰ যিমানখন বিদ্যালয় আছে শংকৰদেৱ শিশু নিকেতনৰ বাহিৰেও অৰুণাচল প্ৰদেশত দনিয়পল শিশু বিদ্যা নিকেতন, ঠিক সেইদৰে মণিপুৰত সৰস্বতী শিশু মন্দিৰ, ত্ৰিপুৰাত বাল বিকাশ শিশু মন্দিৰ ইত্যাদি নামেৰে যিবোৰ বিদ্যালয় আমাৰ বিদ্যাভাৰতীৰ দ্বাৰা পৰিচালিত আছে, এই সকলো বিদ্যালয়তে এই সময়ত প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হৈ থাকে আৰু অনুষ্ঠিত হয়।